ফাগুন আকৌ আহিলিচোন। প্ৰিয় দৰ্শকসকল, পদূলিত আপোনাৰ মোৰ প্ৰত্যেকৰে প্ৰিয় সময় ফাগুন। এয়া যে ফাগুনৰ বতৰ, মন উতলা হোৱাৰ বতৰ, মন ডাঙলি হোৱাৰ বতৰ। ফাগুনৰ ঠিকনা বিচাৰি আজি আমি উপস্থিত হৈছোহি এক বিশেষ স্থানত। ফাগুন ভালপোৱা এমুঠি মানুহ, ফাগুনক বুকুত কঢ়িয়াই ফুৰা, ফাগুনৰ বাটেৰে ভটিয়াই যোৱা এমুঠি মানুহৰ লগত আহক আজি আমি বিচাৰি চাওঁ ফাগুনক, আহক আজি আমি উদযাপন কৰোঁ ফাগুনক। নমস্কাৰ, এই বিশেষ অনুষ্ঠানৰ মাজলৈ মই হিমাক্ষী বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন, ৰং তুলিকা, কথা, কবিতা, গীতৰ মাজেৰে আজি আমি অন্য ধৰণেৰে উদযাপন কৰোঁ এই ফাগুনক। লথং আদালতে ৰাঙলিহে পাবোৰ শিমলু হৈ ফুলিছে, ফেৰ চিঙি চিলামুৰে কেউলাহতে। প্ৰদৰ্শকসকল, ফাগুনৰ এই এলবামটোৰ আপোনালোকে ছেটটো দেখিছে, এটা পৰিত্যক্ত ঘৰ আৰু সেই ঘৰটোক তেওঁলোকে ৰং তুলিকাৰে সজাবলৈ চেষ্টা কৰিছে, ৰং তুলিকাৰে তেওঁলোকে ফাগুনক জীয়াই তুলিবলৈ চেষ্টা কৰিছে। কিন্তু তাৰ আঁৰত আছে কেইজনমান যুৱক, যথেষ্ট প্ৰতিভাৱান তেওঁলোক, আৰু আপোনালোকে যিবোৰ ছবি ইয়াত দেখিছে এই ছেটটোত, সেই ছবিসমূহ অংকন কৰিছে এইকেইজন যুৱকে। মই অনুষ্ঠানলৈ প্ৰথমে স্বাগতম জনাইছোঁ অভিজ্ঞান দত্ত। অভিজ্ঞান, স্বাগতম জনাইছোঁ। আৰু অভিজ্ঞান পূৰ্বতেও আমাৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ অনুষ্ঠানত গৈছে, খুব ধুনীয়া ছবি আঁকে অভিজ্ঞানে। অভিজ্ঞান, প্ৰথমে কি ক'বা ফাগুনক? আচলতে আমি 2020 চনৰ পৰাই ফাগুনৰ লগত জড়িত। প্ৰথমতে ইমান এটা ডাঙৰকৈ ফাগুনৰ এনেকুৱা ছেট বনাই কাম কৰা হোৱা নাছিলে, তেতিয়া সৰু সৰু ছবি আঁকি পেলাই আমি ফাগুন উদযাপন কৰিছিলোঁ। আৰু এই বছৰ অকণমান ডাঙৰকৈ মানে এতিয়া বিভিন্ন ধৰণৰ প্ৰত্যেকটো গানতে আমি ছবি আঁকিছোঁ, অলপ মানে গানটোৰ লগত খাপ খোৱাকৈ, গানটোৰ কথাখিনিৰ লগত খাপ খোৱাকৈ আমি ছবি অঁকাৰ চেষ্টা কৰিছোঁ। ভাল লাগিছে ইয়াতে। আখৰা যিটো প্ৰথমটো গীত আছিলে, সেই গীতৰ তোমালোকে যিসমূহ ছবি আছে আচলতে সেই ছবিসমূহ তোমালোকে অংকন কৰিছিলা, গতিকে আখৰা ছবিৰে কিদৰে সজাইছিলা তোমালোকে? আচলতে ফাগুনৰ আখৰাটোত আমি এখন খিৰিকী দেখাইছিলোঁ, খিৰিকীখনেৰে মানে ফাগুনৰ এটা পৰিৱেশ, তাত এহাল যুৱক যুৱতী আছিলে, এইফালে আমাৰ আচুৰ্যদা আছিলে, আচুৰ্যদাৰ ফটো এখন আছিলে। তেনেধৰণে আমি মানে আখৰাটো ফাগুনৰ গানখিনি মানে লিৰিক্সখিনিৰ লগত মিলাকৈ সজাবলৈ চেষ্টা কৰিছিলোঁ ছবিখন। তেনেদৰে অঁকা হৈছিলে ছবিবোৰ, প্ৰায় তেনেকুৱা ধৰণৰে আৰু। আৰু সেইদৰে মাৰফত খুব ধুনীয়া এটা গীত, দ্বিতীয়টো গীত আছিলে ঠিকনা চিঠি, তেনেকুৱা এটা কনচেপ্ট আছিলে, ঠিকনা হেৰুৱা এখন চিঠি, ফাগুনৰ সেই গীতটোৰ কেনেকৈ সজাইছিলা ছবিৰে? সেইটোতো আছিলে আমাৰ এটা ডাকৱালৰ ডাক বাকচ এটা আছিলে গছজোপা তলত, তাতে মানে তলফালে চিঠি ঠিকনা বিচাৰি মানে চিঠি আছিলে, বহুত চিঠি পৰি আছে, শুকান পাত, তেনেকুৱা ধৰণে মাৰফতটো আছিলে। আৰু মোৰ পিছফালে আপোনালোকে দেখিছে খুব ধুনীয়া এটা ছেট, আপোনালোকে দেখিছে এটা ছাতি লৈ এগৰাকী যুৱতীয়ে এইদৰে মুখ ঢাকি আছে, এই কনচেপ্টটো কিহৰ? তো আছে ছাতি বুলি এটা গান, ছাতি আঁৰত ছাতিয়ে ঢাকিব পৰা, মানে তেনেকুৱা ধৰণৰ এটা কনচেপ্ট লৈ পেলাই গানটো শুনিলে গম পাব, তেনেকুৱা ধৰণৰ এটা কনচেপ্ট লৈ পেলাই ছবিটো আঁকিছোঁ। আৰু যদি অকণমান চিনাকি কৰি দিয়া দুইজনৰ সৈতে অকণমান। আচলতে আমাৰ গোটেইখিনি ছবি অঁকাত আমাক সম্পূৰ্ণভাৱে সহায় কৰিছে, আমাৰ লগত হিমাংশু আছে, হিমাংশু স্বাগতম জনাইছোঁ। আৰু এইফালে অম্বৰীশ আছে, অম্বৰীশ বৰঠাকুৰ। আমি এওঁলোকৰ বাহিৰেও আমাৰ লগত বাস্তৱ আছে, ডিম্পল আছে, পাৰ্থ, এনেকৈ ধৰণে আৰু কেইজনমান আছে। আমি গোটেইকেইজনে মিলি একেলগে কামখিনি কৰি আছোঁ, যিমানখিনি কাম হৈছে তেনেদৰে কৰি আছোঁ আৰু প্ৰথমৰ পৰাই কামখিনি। অম্বৰীশৰ ঘৰ ক'ত হয়? মোৰ ঘৰ তেজপুৰ জামুগুৰিয়াত। হয় হয়। ফাগুনৰ সৈতে এলবামটোৰ সৈতে কেতিয়াৰ পৰা? যোৱা ধৰক 10-12 দিনৰ পৰা আমি জড়িত হৈ আছোঁ এই বছৰ। কেনেকুৱা লাগিছে ফাগুনৰ? ভাল অনুভৱ, ভাল লাগিছে কাম কৰি, নতুন এটা কনচেপ্ট আহিছে, কাম কৰি ধুনীয়া লাগিছে, ভাল লাগিছে। আচলতে আটাইতকৈ ভাল লগা কথাটো হৈছে এইসকল যুৱকে আচলতে যথেষ্ট কষ্ট কৰি আছে, কিন্তু তেওঁলোকক আচলতে ফাগুন এই এলবামটোৰ জৰিয়তে এটা প্লেটফৰ্ম, এখন মঞ্চত দিয়া হৈছে, আৰু সেইটো আচলতে খুব ভাল লগা কথা। মই অকণমান জানিম, তোমাৰ ঘৰ? মোৰ তেজপুৰ জামুগুৰিয়াত। হয়। ফাগুনৰ সৈতে কেতিয়া? মই 2021 চনৰ পৰা জড়িত হৈ আছোঁ। কেনেকুৱা লাগিছে ফাগুনৰ সৈতে জড়িত হৈ, বা ৰং তুলিকাৰে তোমালোকে ফাগুনক জীৱন্ত ৰূপ দিছা, কেনেকুৱা লাগিছে? খুব বেছি ভাল লাগিছে। আমি প্ৰায় 2 সপ্তাহমানেই হ'ল এই প্ৰজেক্টটোৰ লগত জড়িত। প্ৰথমেতো মই আচুৰ্যদা আৰু পাপলুদা যোনটো কনচেপ্ট লৈ মানে গানৰ কথাৰ লগতে ছবিৰ যোনটো সংযোজন কৰিছে, সেইটো আমিও ইয়াত সুবিধা পাইছোঁ আমাৰ কামখিনি দেখুৱাবলৈ, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰত্যেকটো ভিডিঅ'তে আমি লাইভ পেইণ্টিঙো কৰিছোঁ, এই ভিডিঅ'টোত আমি প্ৰত্যেকজন এটা এটা গানত ওলাইছোঁ। খুব বেছি ভাল লাগিছে।
আচলতে এখন ছবি যেতিয়া তোমালোকে আঁকা এটা গীতৰ কথাখিনিৰ পৰা আঁকিবলগীয়া হয়, তোমালোকে অংকন কৰিবলগীয়া হয়, নিজৰ মনত আচলতে তোমালোকে কনচেপ্টটো তোমালোকে ক্লিয়াৰ হ'বই লাগিব। প্ৰথমেই কি মনলৈ আহে যে এই গানটোক লৈ, এই কথাখিনিক লৈ মই এইদৰে ছবি এখন অংকন কৰিম? গানটোতো আমাক লিৰিক্সখিনি দি দিয়ে, তাৰপিছত আমি গোটেইখিনি বহি একেলগে আলোচনা কৰোঁ যে থিমটোৰ লগত কেনেকৈ ছবিখন যাব, তেনেকৈ মিলাই মেলি তাৰপিছত ফাইনেল আমি ছবিখন আঁকো আৰু। আটাইকে ধন্যবাদ জনাইছোঁ। আৰু যিহেতু 25টা গীত আহিব, গোটেইকেইটাৰ কাম তোমালোকে কৰিবা, আশা কৰিছোঁ খুব ভালদৰে তোমালোকে কাম কৰি যোৱা আৰু আগবাঢ়ি যোৱা এইদৰে গোটেইকেইটা। ধন্যবাদ। ফাগুন আকৌ আহিলি চোন, আকুল ব্যাকুল মন কৰিলি, আকুল ব্যাকুল মন। প্ৰিয় দৰ্শকসকল, আজি আমি কেৱল ফাগুনৰ কথা পাতিছোঁ। গীত, কথা, কবিতা আৰু ছবিৰ মাজেৰে আজি আমি বিশেষভাৱে আমাৰ এই অনুষ্ঠানটো সজাব বিচাৰিছোঁ। আৰু ফাগুন প্ৰজেক্টটোক লৈ যিহেতু আমি কথা পাতি আছোঁ, এই প্ৰজেক্টটোৰ আচলতে হাৰ্টবিট বা হৃদপিণ্ড বুলি ক'লেও ভুল কোৱা নহ'ব। এগৰাকী বিশেষ ব্যক্তি মোৰ লগত আছে, অংশুৰাজ কাশ্যপ। মই অংশুক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে অংশুৰ গীত শুনিছে, অংশুৰ কম্প'জিশ্যনত আচলতে গীত শুনিছে। আৰু এই ফাগুন যিটো এলবাম, এই প্ৰজেক্টটোৰ লগত আচলতে আৰম্ভণিৰ পৰা 2020 চনত আৰম্ভ হৈছিলে, তেতিয়াৰ পৰাই অংশু জড়িত। গতিকে আৰম্ভণিৰ পৰা আজি 2024লৈ এটা দীঘলীয়া যাত্ৰা। আৰু এইবাৰ আচলতে খুব ব্যয়বহুলভাৱে কেইবাটাও গীত যিহেতু আহিব, অকণ পৃথককৈ সজোৱা হৈছে ফাগুনক। কেনেকৈ সজাব বিচাৰিছে ফাগুনক? মানে একচুৱেলি এনেকুৱা ধৰণৰ কাম এটা কৰিম বুলি আমাৰ এটা সপোন আছিলে, আৰু সপোনটোক বাস্তৱ ৰূপত অনাৰ কাৰণে আমাৰ আচুৰ্যদাক বহুত বহুত ধন্যবাদ পোনপ্ৰথমে। একচুৱেলি আমি এখন বহুত ডাঙৰ ঘৰ, তুমি নিজে ইয়াত দেখিছা, সকলোৱে এখন ডাঙৰ ঘৰ হিচাপে কাম কৰি আছোঁ, ডাঙৰ পৰিয়াল আৰু আমি। আৰু ফাগুনটো 2020 মানতেই আমি প্ৰথম আৰম্ভ কৰিছিলোঁ। তেতিয়া আমাৰ 4 বা 5টিমান গীত ৰিলিজ হৈছে। তাৰপিছত আমি সেইখিনি কৰি থকাৰ পিছতে আমাৰ প্লেনিং আছিল যে আমি আৰু কিছুমান গীত লৈ পেলাই আমি ফাগুন এটা ডাঙৰ হিচাপে আমি কৰিম বুলি আমি তেনেকৈ ভাবিছিলোঁ। তাৰপিছত এইবাৰ আমি অকণ এই আগতকৈ অকণ ব্যতিক্ৰম, অকণ ব্যয়বহুলভাৱে তুমি নিজেও গম পাইছা চাগে, মানে কৰিব চেষ্টা কৰিছোঁ। আৰু মানে ফাগুন বুলি ক'লে চবেই জানে, কিন্তু আমাৰ ফালৰ পৰা ফাগুনলৈ এটা সুৰীয়া যাত্ৰা, সেইটোৱে। অংশুৰ ফাগুনৰ ৰাগী লাগিছেনে নাই? লাগিছে। আচুৰ্যদাই মোক ফাগুনত বলিয়া বুলিয়ে কয়। আমি ইতিমধ্যে কেইবাটাও গীত পালোঁ, 4টা গীত ইতিমধ্যে ৰিলিজ হৈছে ফাগুন প্ৰজেক্টটোৰ। আৰু দ্বিতীয়টো গীত মাৰফত, অংশুৰ কম্প'জিশ্যনত। মই সেই গীতটোৰ কথা অকণমান জানো। মাৰফত ফাগুন বুলি লিখিলোঁ, আৰু যিসকলে শুনা নাই আমাৰ প্ৰতিদিন টাইমৰ যোগেদি সকলোকে অনুৰোধ জনালোঁ, মাৰফত গীতটি শুনিব আমাৰ আচুৰ্যদাৰ ফাগুনত। এইটো দ্বিতীয়টো গীতটি লিখিছে প্ৰীতি প্ৰিয়দৰ্শনী, আৰু মই সুৰ কৰিবলৈ চেষ্টা কৰিছোঁ। অৰবিন্দ নেওগদাই মিউজিক কৰিছে, ঈশান দাই গীটাৰ বজাইছে। আটাইতকৈ ডাঙৰ কথা মানে কৰি ভাল লাগিছে। আৰু অকণমান অংশুৰ কণ্ঠত যদি মাৰফত নুশুনো তেনেহ'লে নহ'ব, অকণমান গুণগুণাই দিলে ভাল লাগিব। গাই দিছোঁ। তোমাকেই ভাবি কম বুলি লিখি সাঁচিলোঁ বহু চিঠি, ঠিকনা নেজানি তাৰিখো পাহৰি মাৰফত লিখিলোঁ ফাগুন বুলি। বাকীখিনি শুনিব আৰু। আচলতে গীতটোৰ প্ৰীতিয়ে খুব ধুনীয়াকৈ লিখিছে, খুব ধুনীয়াকৈ সুৰেৰে তুমি সজাইছা, খুব ধুনীয়া গীত, আৰু সকলোৱে ভাল পাইছে মাৰফত গীতটো। তোমাকে ভাবি কম বুলি লিখি সাঁচিলোঁ বহু চিঠি, ঠিকনা নেজানি তাৰিখো পাহৰি মাৰফত লিখিলোঁ ফাগুন বুলি। বতাহৰ সুহুৰি সৰা পাত বিচাৰি মদাৰ হয় লাগি, ভয় লাগে ভাবি উজাগৰি ৰাতি হঠাৎ হেৰাই আধা কাহিনী।
নোকোৱা কথাও শুনে মনৰ কবিতা পঢ়ে নিজান বিচাৰি দুয়ো পলাশৰ বুকুতে বহে অঙঠা হৈ, অঙঠা হৈ তোমাকে ভাবি কম বুলি লিখি খাছিলো বহু চিঠি ঠিকনা নেজানি তাৰিখো পাহৰি মাৰফত লিখিলো ফাগুন বুলি আৰু যিটো কৈছে কেইবাটাও গীত আহিবলগীয়া আছে ফাগুনৰ এবাৰ ব্যয়বহুল প্ৰজেক্ট আৰু কেনেকুৱা গান আহিবলগীয়া আছে অঞ্চুৰ কম্পজিশ্যনত মোৰ কম্পজিশ্যনত আৰু আহিব কেইটামান কেইটা আহিব সেইটো নিৰ্দিষ্টকৈ ক'ব নোৱাৰিম কিন্তু অসমৰ মানে স্বনামধন্য শিল্পীসকল তেখেতসকলৰ পৰা গীত আছে আমাৰ নতুন নৱপ্ৰজন্মসকলে মানে মোতছে সৰুলৈকে বহুতে কৰিছে ইয়াত আৰু নাম ল'বলগীয়া আমাৰ শান্তনু ৰমৰীয়া দা আছে তাৰপিছত অৰূপজ্যোতি বৰুৱা দা আছে আমাৰ পাপলু চেতিয়া আছে মই আছোঁৱে প্ৰীতিৰ হৈয়ে গ'ল তাৰপিছত আৰু বাকী লিষ্টখন বহুত দীঘলীয়া আৰু নামকেইটা মই গোটেইখিনি এতিয়া ক'ব নোৱাৰিম আৰু বহুত দীঘলীয়া লিষ্ট সকলোৰে সহযোগ আছে আৰু অংশু এটা কথা খুব ভাল লাগিছে ইয়াত যিমানখিনিয়ে কাম কৰি আছে ছেটিংছৰ পৰা কেমেৰাৰ পৰা গোটেইখিনি কিন্তু ইউথ এখন মঞ্চ দিছে আচলতে এই প্ৰজেক্টে সেইটো কিন্তু খুব ভাল কথা বহুত ডাঙৰ কথা আৰু মই ভাবোঁ মানে এতিয়া বহুতে বহুত গান উলিয়াই আছে কিন্তু ফাগুনতো বহুতে কৰিছে কিন্তু এইটা প্ৰচেষ্টা চাগে অসমত পোনপ্ৰথম তুমিও চাগে জানা আৰু মানে এইটো কৰিলে মই ভাবোঁ যে মানে নৱপ্ৰজন্মই বহুত সাহস পাব ভাল গান কৰাৰ ক্ষেত্ৰত মানে আৰু ভাল গান মানুহে শুনিবই সেইটো আৰু প্ৰত্যেকটো গানতে আমি দেখিছোঁ ছেটিংছ বেলেগ বেলেগ আৰু যিখিনি আৰ্টিষ্টে কাম কৰি আছে ইয়াত ইমান ধুনীয়াকৈ কাম কৰিছে ইমান ধুনীয়া ছবি আঁকিছে মই কথা পাতিছোঁ তেওঁলোকৰ সকলোৱে নিজৰ বুলি ভাবিছে তুমি চোৱা লাইটৰ দেখিছা লাইটৰ মানুহজনৰ পৰা চোৱা তুমি আমাৰ আৰু বাকী মিউজিচিয়ান যত যি আছে সকলোৱে নিজৰ নিজক লৈ ব্যস্ত আৰু আমাৰ মানে টিমটো তেনেকুৱা নহয় যে মানে কোনোবাহে বহুত বেছি নহয় চবেই সমান এফৰ্ট লগাইছে কিমানজন মানুহ আছে প্ৰজেক্ট অভাৰঅল বহু 40-50জন মানৰ এটা আমাৰ টিম আমি এফালে দেখিছোঁ কোনোবাই খানা বনাই আছে কোনোবাই লাইটৰ কাম কৰি আছে চবেই জোৰদাৰভাৱে লাগিছে প্ৰজেক্টটোৰ লগত একদম জোৰদাৰ বলিয়া ফাগুন আৰু শুভেচ্ছা জনালোঁ অংশু তোমাৰ আহিবলগীয়া গানকেইটাও সকলোৱে আদৰি লওক তাকে কামনা কৰিছোঁ প্ৰিয় দৰ্শকসকল প্ৰজেক্ট ফাগুন আমি যিহেতু প্ৰজেক্ট ফাগুনৰ কথা পাতি আছোঁ আৰু এই ছেটত আহি আমি উপস্থিত হৈছোঁ কেইবাগৰাকীও বিশেষ ব্যক্তিক আমি আপোনাৰ সৈতে চিনাকি কৰাই দিছোঁ কিন্তু এগৰাকী ব্যক্তিক চিনাকি নকৰিলে আচলতে আধৰুৱা হ'ব কিয়নো প্ৰজেক্ট ফাগুনৰ সৈতে জন্মলগ্নৰে পৰা জড়িত এগৰাকী ব্যক্তি আপোনালোক সকলোৰে মৰমৰ আপোনালোক সকলোৰে পৰিচিত লিৰিচিষ্ট পাপলু চেতিয়া মোৰ লগত আছে পাপলু স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ তোমালোকে আমাৰ অনুষ্ঠানটোলৈ আহিছা আমি কি কৰি আছোঁ ভাল লাগিছে আচলতে আচুৰ্য বৰপাত্ৰ আচুৰ্যদা আৰম্ভণিৰ পৰা আচুৰ্যদাৰ লগত যদি জড়িত এগৰাকী ব্যক্তি তেনেহ'লে পাপলুৰ কথা ক'ব লাগিব কাৰণ সকলো চিন্তা বা সকলোখিনি কাম পাপলুৰ তত্ত্বাৱধানত হয় মই যিমান দূৰ জানো আচুৰ্যদা এই প্ৰজেক্টটো বিশেষকৈ তত্ত্বাৱধান মানে আমি আৰম্ভণিতে আচুৰ্যদা মই আমাৰ লগত হেম আছিল আজি আমি ইয়াতে যিমান ছবিৰ কাম হৈছে ৰাজ্যিক চাৰুকলা মহাবিদ্যালয়ৰ যিখিনি ল'ৰা ছোৱালী আমাৰ লগত কাম কৰি আছে সেইখিনিৰ গুৰিতে আছিল হেমচান্দ জানটো তেওঁ আমাৰ মাজৰ পৰা যোৱা বছৰ আমি হেৰুৱাবলগীয়া হ'ল তেওঁ গোটেই ছবিখিনিৰ চিন্তাটো তেওঁৰ আছিল হেম মই আচুৰ্যদা আৰু আৰম্ভণিতে আৰু বহু লোক আছিল এতিয়াও সকলোখিনি জড়িত হৈ আছে কিন্তু এই বছৰ বিশেষভাৱে আচুৰ্যদা মই অৰ্ণৱ দাহঁত আছে বাকী আপোনালোকে দেখিছে সকলোখিনি লগ লাগি এই প্ৰচেষ্টাটো এনেকৈ কৰি আছে আৰু প্ৰজেক্ট ফাগুনৰ লগত প্ৰজেক্ট হেড হিচাপে পাপলু চেতিয়াই কাম কৰি আছে গতিকে মই কৈছোঁ আৰম্ভণিৰ পৰা জড়িত জন্মলগ্নৰ পৰা সেই 2020 চনৰ পৰা 2024 চনৰ যিটো জাৰ্ণি পাপলু ওতঃপ্ৰোতভাৱে জড়িত মই কৈছোঁৱেই কিন্তু এইবাৰ অলপ ব্যতিক্ৰম এই চিন্তাধাৰাটো যে এই পৰিকল্পনাটো কেনেকৈ মনলৈ আহিল
এই প্ৰথম কথাটো হৈছে এই দায়িত্বটো ডেজিগনেশ্যনটো আমি আচলতে সকলোকে কাম কৰিবৰ কাৰণে দিয়া হৈছে, কিন্তু সকলোৱে নিজৰ নিজৰ জেগাত নিজৰ ফালৰ পৰা নিজৰ যিমানখিনি কষ্ট কৰিব লাগে বহুত কষ্ট কৰিছে সকলোৱে, আৰু সকলোৱে বিৰাট হৃদয়ৰ পৰা কৰিছে গোটেইখিনি কাম। আৰু 4 বছৰ মানে আচলতে আমি 20ত আৰম্ভ কৰিছিলোঁ। এই গোটেই সপোনটোৱে আমাৰ মানে গোটেইকেইজন ইয়াত জড়িত সকলোৰে এটা সপোন। এই সপোনটোৱে পোখা মেলিছিলে 20তেই। তাৰপিছত আমি 21ত এটা পৰ্যায়লৈকে গ'লোঁ, 5-6টামান গান আমি ৰিলিজ কৰিলোঁ। তাৰপিছত বছৰে এটাকৈ আমি দি গ'লোঁ। কিন্তু তেতিয়া লাহে লাহে সপোনটো আমাৰ ডাঙৰ হৈ আহি আছে। আমি কি কৰিম, এনেকুৱা কিবা এটা কৰিমগৈ বুলি চিন্তা কৰি আছিলোঁ। আৰু আজি 4 বছৰৰ মূৰত এই সপোনটোৰ এইখিনি ঠাই পাইছেহি। আচলতে আমি বিভিন্নজনৰ আমি গীত শুনো বা আমি ভিডিঅ' দেখোঁ, কিন্তু এইবাৰ ফাগুনৰ যিটো প্ৰজেক্ট, আমি গোটেইকেইটা গান দেখিছোঁ ইতিমধ্যে 3-4টা ইতিমধ্যে ৰিলিজ হৈছে। অকণমান পৃথককৈ সজাব বিচৰা হৈছে, সেয়া ছেটিংছেই হওক বা অকণমান ৰং তুলিকা ছবিৰ মাজেৰে, কথাৰ মাজেৰে। এই পৰিকল্পনাখিনি আচলতে কাৰ? এইখিনি সকলোৱে মিলি সকলোৰে চিন্তা, কাৰো অকলশৰীয়া বুলি ইয়াত কথা নাই। আমি হৈ কাম কৰি আছোঁ গোটেই প্ৰজেক্টটোত সকলোৱে। আৰু মানে এইটো আচলতে আমি গুৱাহাটী মহানগৰীখনত থাকোঁতে, এতিয়া মই গাঁওখনত ফাগুনটো যেনেকৈ পাইছিলোঁ, আচুৰ্যদা গাঁওখনত আচুৰ্যদাই যেনেকৈ পাইছিল, তো সেই বস্তুবোৰ আমি ক'ৰবাত আকৌ আমি ফাগুনটো উদযাপন কৰিবলৈ গাঁৱলৈ ঘূৰি যাব নোৱাৰোঁ কামৰ মাজত। কেতিয়াবা মাজত অজুহাত পালে যোৱা হয় আজিকালি। সেইকাৰণে আমি ভাবিলোঁ মহানগৰীটো আমাৰ ধৰণে, আমি ভবাৰ ধৰণে নতুন কিবা এটা চিন্তা কৰি চাওঁ। এতিয়া আপোনালোকে দেখিছে, ইয়াতে দেখিবই ছেটটো এটা এৰাপৰলীয়া জেগা। ইয়াতোতো ফাগুন আছে, ইয়াতো আমি ফাগুন উদযাপন কৰি আছোঁ ইমান দিনৰ পৰা। তো তেনেকুৱা এটা প্ৰচেষ্টা। আৰু ফাগুনৰ প্ৰথমটো গীত লিখিছিল পাপলুৱে, আখৰা। গতিকে আখৰাক কেনেকৈ সজোৱা হৈছে বা আখৰাৰ জৰিয়তে কি আচলতে প্ৰেজেণ্ট কৰিব বিচৰা হৈছে ৰাইজক? আখৰাৰ জৰিয়তে আমি সেই তাহানিৰ ল'ৰালিৰ যিটো ফাগুন, সেই ফাগুনটোৱে আমি মানে আজি বিচাৰি থকা, তাতে লিখা হৈছে গানটোত। সেই তাহানিৰ দিনবোৰতে, তাহানিৰ আখৰাবোৰতে আজিৰ ফাগুনটো আমাৰ সোমাই আছে। মানে আমি সেই ল'ৰালিটো আকৌ এবাৰ বিচাৰি চাব খুজিছোঁ, তেনেকুৱা এটা চিন্তা। সেই তাহানিৰে সেই কাহিনীতে, সেই তাহানিৰে সেই ধেমালিতে, ফাগুনৰে ছাতি ৰং, হাঁহিৰে উপচাক্ষণ, জীৱনৰে পাততে আঁকি, আখৰাবোৰতে লিখি থোৱা আছে মই বিচৰা আজিবোৰ। আখৰাবোৰতে লিখি থোৱা আছে মই বিচৰা হাঁহিবোৰ। ফাগুনে কয় কত ৰাতিৰ সাঁথৰৰ কাহিনী, বলিয়া হৈ শুকান পাতত ঠিকনা বিচাৰি। ফাগুনে কয় কত ৰাতিৰ সাঁথৰৰ কাহিনী, বলিয়া হৈ শুকান পাতত ঠিকনা বিচাৰি। সুহুৰিয়াই চিনাকি বাট, কত যে অহা যোৱা, ঘুমতিয়াই বিচাৰি ইয়াত, কত যে অগা দেৱা। আখৰাবোৰতে লিখি থোৱা আছে মই বিচৰা আজিবোৰ। আখৰাবোৰতে লিখি থোৱা আছে মই বিচৰা হাঁহিবোৰ।
পাতি ধেমালি আবেলিতে ভাঙি পাতি আলসুৱা কথা উতি ভাহি ফুৰিছো আবেগতে নিবিচাৰো এৰি আহিবলে নাই 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 একোৱেই নাই যায় 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 জীৱন যায় আখৰাবোৰতে লিখি থোৱা আছে মই বিচৰা আজিবোৰ আখৰাবোৰতে লিখি থোৱা আছে মই বিচৰা আহিবোৰ আখৰাবোৰতে লিখি থোৱা আছে মই বিচৰা আজিবোৰ আৰু গীত আহি আছে পাপলুৰ, সেই গীতকেইটাৰ বিষয়ে অকণমান জান। সেই গীতকেইটা এটা মই কৰিছোঁ ভোকত প্ৰলাপ বুলি এটা গীত কৰিছোঁ। ফুটপাথৰ ল'ৰা ছোৱালীবিলাকৰ যিখন ছবি আমি সততে দেখি থাকোঁ মহানগৰীত, সেই তেনেকুৱা এটা গীত কৰিছোঁ। লেপা মাটিৰ বেৰ বুলি মই এটা কৰিছোঁ, সেইটো মোৰ ঘৰখন বা আচুৰ্যদাৰ ঘৰখন, আমি গাঁৱৰ এখন ঘৰ, গোটেই ঘৰখন তাত যিমান দূৰলৈকে পাৰোঁ লিখিব চেষ্টা কৰিছোঁ। বগেনভেলিয়া বুলি এটা গান কৰি আছোঁ। এতিয়া যিহেতু ফাগুনৰ বতৰ, বিভিন্ন ৰঙী ফুল ফুলে, বগেনভেলিয়াও এটা সততে দেখিবলৈ পোৱা যায়। আৰু বহুকেইটা গান আছে তেনেকুৱা। বিশেষকৈ সেইকেইটা মোৰ ফালৰ পৰা এতিয়া ৰেডি হৈছে। আৰু সপোন সপোন বুলি এটা গান আচুৰ্যদা মই দুইজনে লিখিছোঁ। তো তেনেকুৱা আৰু বহুখিনি আছে, আৰু বহু গীতিকাৰে আমাৰ লগত কাম কৰিছে, অকল মই বুলি নহয় মানে। আমি হৈ কাম কৰিছোঁ যিহেতু জন্মলগ্নৰে পৰা বহুকেইজন গীতিকাৰ আছে। ৰাহুল গৌতম শৰ্মা আমাৰ লগত আছে, শশাংক সমীৰা আছে, সুনীল গগৈ ককাইদেউ আছে, আৰু নতুনো বহুকেইজন আছে আমাৰ লগত। দানিছ আহমেদৰ গান ইতিমধ্যে ৰিলিজ হৈছে, প্ৰীতিয়ে লিখিছে গান মাৰফত, আৰু বহুকেইটা গীত আছে তেনেকৈ। আচলতে যোৰহাটৰ পৰা কল্পৰঞ্জন হাজৰিকা দাদাৰ গান এটা ৰিলিজ হ'ল, লিগাং মন বুলি, আমি সেইটো লিগাঙৰ আগে আগে ৰিলিজ কৰোঁ। তেনেকৈ বহুকেইজন লোকৰ মাজত মানে ভাগ বতৰা কৰি লোৱা হৈছে ফাগুনৰ চিন্তাবোৰ সকলোৰে কেনেকৈ ফাগুনক নিজে বিচাৰে বা চাব বিচাৰে, কেনেকৈ কল্পনা কৰে, সেইটোহে। আৰু পাপলু, আটাইতকৈ ভাল লগা কথাটো, মই অংশুকো সেইটো কথা কৈছোঁ, প্ৰজেক্ট ফাগুনৰ আটাইতকৈ ভাল লগা বিষয়টো হৈছে ইয়াত বহু ইউথে কাম কৰি আছে। সেই আৰ্টিষ্টেই হওক বা সকলো কেমেৰাৰ ক্ষেত্ৰতেই হওক, যোনে কাম কৰিছে খুব মানে নিজক ঢালি দিছে তাত কাম। সেইটো আমিও যথেষ্ট সেইটোক লৈ সৌভাগ্যৱান। আমি ইমান ডাঙৰ এটা টীমত কাম কৰিব পাৰিছোঁ, সেইটো কাৰণে আচুৰ্যদাৰ ওচৰত আমি সদায় মানে কৃতজ্ঞ। তেওঁ এইটো চিন্তা কৰিছে, সকলোকে মুকলিভাৱে যাৰ যেনে স্বাধীনভাৱে কাম কৰিব দিছে, যে দাদা এইটো এনেকৈ চিন্তা কৰিছোঁ কৰ। অকল ইয়াতে আপুনি যিমানখিনি মানুহ দেখিছে, 70-80জন মানুহ ডেইলি আছে শ্বুটত। মিউজিক এৰেঞ্জাৰসকল, মিউজিক প্ৰডিউচাৰসকল, মিউজিক ডাইৰেক্টৰসকল, যিসকলে বম্বেৰ পৰা কাম কৰি আছে, চেন্নাইৰ পৰা কাম কৰি আছে, তেওঁলোকৰ গোটেইখিনি ধৰি মেলি 200মান মানুহৰ এটা ইউনিট, প্ৰায় 200মান মানুহৰ। গতিকে আমি আশা কৰিছোঁ ফাগুনক যিদৰে আগতেও আঁকোৱালি লৈছিলে অসমবাসী ৰাইজে, এইবাৰো আঁকোৱালি লওক, আৰু পাপলু আহিবলগীয়া যিকেইটা গীত তাকো আঁকোৱালি লওক, তাকেই কামনা কৰিছোঁ। ধন্যবাদ পাপলু। প্ৰিয় দৰ্শকসকল, আপুনি মই ভাল পোৱা আপোনাৰ মোৰ প্ৰিয় বহু ছবি, বহু ভিডিঅ', বহু গীতৰ আঁৰত এনে কিছুমান ব্যক্তি থাকে, তেওঁলোকে যথেষ্ট কষ্ট কৰে। তেওঁলোকৰ নাম আমি হয়তো শুনিছোঁ, আপুনি শুনিছে, কিন্তু তেওঁলোক আঁৰত থাকি কাম কৰি ভাল পায়। তেনেগৰাকী ব্যক্তিৰ লগতে মই এইবাৰ আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ। প্ৰজেক্ট ফাগুনৰ সৈতেও তেওঁ আৰম্ভণিৰ পৰাই জড়িত। চিনেমেটোগ্ৰাফাৰ বিতুল দাস, স্বাগতম জনাইছোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ। আচলতে আমি ফাগুন কেইবাটাও গীত ইতিমধ্যে ৰিলিজ হৈছে, আমি অকণমান ব্যতিক্ৰম দেখিছোঁ এইবাৰ, সেয়া লাইটিঙৰ ক্ষেত্ৰতেই হওক বা সেয়া কেমেৰাৰ ক্ষেত্ৰতেই হওক। গতিকে বিতুল দা, আপুনি জড়িত, অকণমান মই সেই বিষয়ে জানিম। এইবাৰ ফাগুন একচুৱেলি আমি এটা প্ৰজেক্ট, 20টা গানৰ এটা প্ৰজেক্ট হয়। বৰপাত্ৰই যেতিয়া দায়িত্ব দিছে, যিহেতু আমাৰ আচুৰ্য বৰপাত্ৰৰ লগতে পাপলু আছে, আমাৰ পাপলুৱে প্ৰজেক্টটোত বহুত হেল্প কৰিছে। তো আমি এইবাৰ ফাগুনটো অকণমান ৰাইজে পাতিলোঁ যে ফাগুনটো অলপ মানে ব্যতিক্ৰমী হওক দেখাত। তো সেইবাবে আমি জেগাটো চুজ কৰিছোঁ। একচুৱেলি জেগাটো বহুত এবাণ্ডেণ্ট এৰিয়া এটা হয়। তো সেইটো কাৰণে আমি ভাবিলোঁ যে ইয়াত কি কৰা যায়, মানে ডিজাইনিং এটাও কৰা গৈছে, লাইটটো ডিজাইন কৰা গৈছে অলপ। তো বহু মানুহ জড়িত। একচুৱেলি আমি মোৰ টেকনিচিয়ান ডিপাৰ্টমেণ্টত আমি 30টামান মানুহ জড়িত হৈ আছোঁ। তো আমি সেনেকৈ কামটো আগবঢ়াই নিছোঁ, ৰাইজে ভাল পাইছে, আমাৰ ভাল লাগিছে, সেয়াই। এই কনচেপ্টটো বিতুল দা কেনেকৈ মনলৈ আহিলে, যে লাইটৰ ক্ষেত্ৰত অকণমান আমি বেলেগ দেখিছোঁ, কৈছোঁ কেমেৰাৰ ক্ষেত্ৰত অকণ বেলেগ দেখিছোঁ, কনচেপ্টটো কেনেকৈ আহিলে? এই জেগাটো দেখাৰ পাছত আমি ভাবিলোঁ যে এনেকুৱা ধৰণে অলপ, আৰু বাজেটটো অলপ এনেকুৱা ৰাখিলে এনেকুৱা ধৰণে আমি এটা মানে শ্বুট কৰিব পাৰোঁ, ডিজাইনিং এটা। আৰু আমি নিজে বহি যিহেতু ভাবিলোঁ, তো লাইট ডিজাইনবিলাক ভাবিলোঁ যে অলপ
আগতে নকৰা নিচিনা কিবা এটা এনেও চেষ্টা থাকে প্ৰত্যেকৰে যে মানে কিবা এটা বেলেগ বেলেগ কৰি যোৱাৰ আৰু তো সেইটোৱে তো ৰাইজে ভাল পাইছে সেইটোৱে ভাল লাগিছে দিয়ক। প্ৰিয় দৰ্শকসকল, আপোনালোকে সকলোৱে হয়তো জানে ৰঘুপতি আপোনালোক সকলোৰে এখন প্ৰিয় ছবি, আৰু লগতে বিদুৰ ভাই, সেয়াটো ক'বই নালাগে, সকলোৰে এখন প্ৰিয় ছবি। তাত কেমেৰাৰ ক্ষেত্ৰতেই হওক বা লাইটিঙৰ ক্ষেত্ৰতেই হওক, সকলো কিন্তু বিতুল দাই কৰিছে। গতিকে বিতুল দাৰ পৰা কিন্তু আমি সকলোৱে আশা কৰোঁ কিবা এটা পৃথক কৰিলে একচুৱেলি আপোনাৰ ৰাইজে আৰু বেছি আশা কৰিব বুলি আমি ভাবোঁ, আৰু চেষ্টা কৰা যায় কাম এটা। আমি বিদুৰ ভাইখনটো ৰাইজে গমেই পাইছে যে বৰ্তমান সময়ত অকণমান জনপ্ৰিয়তা যিহেতু অৰ্জন কৰিছে, আমাৰ চবেই ভাল কাম কৰিছে একচুৱেলি। সুব্ৰতে খুব ভাল ডিৰেকশ্যন, এণ্ড গোটেই টীমটো আৰু বিদুৰ ভাইৰ টীমটো আমি চবেই বহুত কষ্টেৰে মানে বহুত হেঁপাহত কাম এটা কৰিছোঁ, তো ৰাইজে ভাল পাইছে। বিতুল দা, আকৌ ফাগুনৰ কথা লৈ আহোঁ মই, ফাগুনৰ প্ৰজেক্টৰ বিষয় লৈ। এটা পৰিত্যক্ত ঘৰ আমি দেখিছোঁ, তাক আপুনি কেমেৰাৰ লেন্সেৰে ইমান সুন্দৰকৈ আচলতে প্ৰেজেণ্ট কৰিছে ৰাইজৰ আগত, সেয়া কিন্তু খুব ভাল লগা বিষয়। ইয়াত একচুৱেলি মানুহ বহুত জড়িত হৈ আছে। এতিয়া আপোনাৰ অভিজ্ঞানে পেইণ্ট কৰিছে, গোটেই আৰ্টখিনি সি কৰিছে, তাৰ লগত আৰু 6-7জনমান ল'ৰা আছে। তো এইখিনিত মানে আমি কালাৰবিলাক চেঞ্জ কৰাইছোঁ, ক'ৰবাত কিবা কৰাইছোঁ, কিবা এটা আঁকাইছোঁ, মানে অভিজ্ঞানে বহুত হেল্প কৰিছে একচুৱেলি ছেটটোত। প্লাছ আমাৰ তাৰ লগতে লাইটিংটো মিলোৱাটো ইমান সেইটো ডিজাইনটো কৰাই গৈছে যে অভিজ্ঞানক আমি কৈছোঁ যে অভিজ্ঞান এনেকুৱা ধৰণৰ কালাৰটো অকণমান ডাৰ্কত, আমি কিবা গছ এজোপা আঁকিম, চৰাই কেইটামান আঁকিম, ইয়াত এইটো প্লেচ কৰিম। তো অভিজ্ঞানে সেইখিনি যথেষ্টখিনি আমি যেনেকৈ কৈছোঁ, আমাৰ আৰ্ট ডিৰেক্টৰ মনটো আছে, তো মনটোৱে খুব ভাল কাম কৰিছে। গোটেই ছেটটো সজোৱাত মনটোৰ বহুত সহায়। লগতে আমাৰ প্ৰপাৰ্টিজ যোগাৰ কৰিছে বহুবিলাক ল'ৰাই, এইবিলাক কোনোবা প্ৰপাৰ্টি বেলেগ ক'ৰবাৰ পৰা আনিছে, তেনেকুৱা ধৰণৰ আৰু। একচুৱেলি প্ৰজেক্টটোত বহুখিনি মানুহ জড়িত, আৰু গোটেইখিনি একগোট হৈ যিটো প্ৰজেক্ট হৈছে মানে সেইটো খুব ভাল লগা মানে। বিতুল দা, আপোনাৰ আহিবলগীয়া এটা গীতো আছে, আপোনাৰ পৰিচালনাত আহিবলগীয়া ফাগুন প্ৰজেক্টৰ এটা গীতো আছে। গতিকে এবাৰ নতুন ৰূপত আমি বিতুল দাক দেখিবলৈ পাম নেকি? একচুৱেলি ইয়াতে 20টামান গানৰ যিহেতু হয়, তো আমি আৰু গোটেইকেইজনে কৰি আছে। শচীনে কৰিছে, হেমানিলে কৰিছে, সমুদ্ৰই কৰিছে, নিতুৱে কৰিছে, এনেকৈ আমি আৰু অলম'ষ্ট স্বামীনে কৰিছে। 10জনমান মানুহে মিলি 8জন মানুহে মিলি মানে গোটেই 20টা গান শেষ কৰাৰ কথা। তো মোক অলপ দায়িত্ব দিছে আৰু এটা গান মই কৰিব লাগে বুলি। চ' এবাৰ ট্ৰাই কৰোঁ, এটা ভাল লাগিব। বেলেগকৈ দেখিম বিতুল দাক, কেৱল কেমেৰাৰ লেন্সতে নহয়, এবাৰ পৰিচালক হিচাপে আমি দেখিবলৈ পাম। ঠিক আছে বিতুল দা, ধন্যবাদ জনাইছোঁ। প্ৰজেক্ট ফাগুনক সকলোৱে আঁকোৱালি লওক, সেয়াই বিচাৰিছোঁ। থেংক ইউ। ধূলি উৰি বাতে সৰা পাতে পাতে, ধূলি উৰি বাতে সৰা পাতে পাতে, এখুজি দুখুজি কৈ ৰঙৰে চিঠি লৈ ফাগুন আকৌ আহিলি চোন, আকুল ব্যাকুল মন কৰিলি, আকুল ব্যাকুল মন। লথং আদালতে ৰাঙলিহে পাবোৰ শিমলু হৈ ফুলিছে, ফেৰ চিঙি চিলামুৰে কেউলাহতে বাউলি হৈ উৰিছে। লথং আদালতে ৰাঙলিহে পাবোৰ শিমলু হৈ ফুলিছে, ফেৰ চিঙি চিলামুৰে কেউলাহতে বাউলি হৈ উৰিছে। ফাগুন আকৌ আহিলি চোন, আকাশ হেঙুল বৰণ কৰিলি, আকাশ হেঙুল বৰণ।
যাকে কানে 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 আহি কিনো যে গুণগুণাই দৰদি দৰদি হৃদয়তে অভিলাষী মৰমবোৰ তুলিলেহি জগাই অ ফাগুন আকৌ আহিলি চোন লিগান লিগান মন। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আৰম্ভণিতে আপোনালোকক কৈছোঁৱে যে ফাগুনৰ ঠিকনা বিচাৰি আজি আমি বিশেষ এটা স্থানত উপস্থিত হৈছোঁহি আৰু যিটো স্থানক গীতেৰে সজাইছে এগৰাকী বিশেষ ব্যক্তিয়ে। মোৰ লগত আছে প্ৰজেক্ট ফাগুনৰ সৈতে আৰম্ভণিৰ পৰা জড়িত আচুৰ্য বৰপাত্ৰ, জনপ্ৰিয় কণ্ঠশিল্পী। আচুৰ্য, স্বাগতম জনাইছোঁ অনুষ্ঠানত। ধন্যবাদ। ফাগুন ইতিমধ্যে সকলোৱে ভাল পাইছে, সকলোৱে আঁকোৱালি লৈছে আৰু এইবাৰ পূৰ্বতকৈ আচলতে আগৰ যিখিনি ফাগুনৰ গীত আমি শুনিছোঁ এইবাৰ অলপ পৃথককৈ সজোৱা হৈছে। ফাগুনৰ প্ৰজেক্টটোক লৈ প্ৰথমে আচুৰ্যই কি ক'ব? সপোনৰ প্ৰজেক্ট। সপোনৰ প্ৰজেক্ট আচলতে এইটো আৰম্ভ হৈছিল লকডাউনৰ পৰা। আমাৰ পাপলু আৰু মই 2019 আমি লকডাউনত ঘৰত থাকোঁতেই কৰা কিছুমান কম্প'জিশ্যন আছিলে। তাৰপিছত আমি চিন্তা কৰিলোঁ যে কৰিব পাৰি গানবোৰ। তেতিয়া আমি কৰিছিলোঁ 2021 পৰা আমি গান কৰিছিলোঁ। কিন্তু তেতিয়া কৰোঁতেই ফাগুন এনেকুৱা হৈছিলে যে আমি গান, কথা, ছবি লৈ পেলাই আমি আগবাঢ়িব পাৰোঁ। সেই ছবিৰ কনচেপ্টটো আহিছিলে প্ৰথমতেই মই ক'বলৈ জানটো হেমচন্দ্ৰ। কিন্তু দুখৰ কথা যে হেমচন্দ্ৰ আমাৰ মাজত নাই এতিয়া। কিন্তু তথাপিতো আমি চেষ্টা কৰিম যে ফাগুনৰ গীতবোৰৰ মাজত, ফাগুনৰ প্ৰজেক্টটোৰ মাজত জানটোক সদায় আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। আৰু জানটোৰ কাৰণে আচলতে এই ছবি যে দেখিছা, ছবি হৈছে, আৰ্ট হৈছে, কেনভাছ হৈছে, এইবোৰ চব জানটোৰ চিন্তা আছিলে। আৰু তাৰপিছত অভিজ্ঞানো জড়িত আছিলে। গোটেইখিনি আৰ্ট কলেজৰ ল'ৰাখিনি এতিয়া দায়িত্ব লৈছে, অভিজ্ঞানে গোটেইখিনি আছে, কাম কৰিছে। তাৰপিছত আমি মানে পাপলু, মই বা আমি গোটেইখিনিয়ে ভাবোঁতে আমাৰ 4 বছৰমান গ'ল যে কি কৰোঁ আমি, বেলেগ ধৰণে কেনেকৈ কৰিব পাৰি। আমিহে ভাবিছোঁ বেলেগ ধৰণ বুলি। তথাপিতো চেষ্টা কৰিলোঁ যে এবাৰ গানবোৰ আমি এনেকুৱাকৈ ভিডিঅ' কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিওঁ। তেনেকৈ গোটেই কথাখিনি হ'ল। নতুন লিৰিক্স লিখা ব্যক্তি আমাৰ লগত জড়িত হ'ল, নতুন পুৰণা বহুখিনি জড়িত হ'ল। সুনীত দা আছে, শান্তনু ৰমৰীয়া আছে, তাৰপিছত পাপলুটো আছেই আমাৰ। তাৰপিছত ৰিণ্টু দাই কৰিছে কাম, অৰূপজ্যোতি বৰুৱা, ৰিম্পী, তাৰপিছত অৰ্ণৱ বশিষ্ঠ আছে, গোটেইখিনিয়ে আছে জড়িত। মানে নাম ল'লে শেষ নহ'বগৈ। ইতিমধ্যে পাপলুৱে কৈছে যে 200জনমান মানুহ জড়িত আছে অল টোটেল যদি ক'বলৈ যাওঁ। ইয়াত কাম কৰি আছে বাৰু 40-50 জনে, কিন্তু অল টোটেল 200জন মানুহ। মানে ইয়াত যিখিনি দেখা হৈছে আজিও নাই গোটেইখিনি। নিতু খনিকৰ তেখেতে বেলেগ কাম কৰি আছে ইয়াত এতিয়া কৰিব সমুদ্ৰ, মানে গোটেইখিনি বেলেগ। তাৰপিছত স্বামীনে কৰিব, শচীনে কৰি গ'ল, নানান কৰিবলৈ আছে। সেইকাৰণে গোটেই তেনেকুৱাকৈ জড়িত হৈছে যে ডাইৰেক্টৰছখিনি আমাৰ পুৰণা নতুন মিক্স হৈ পেলাই কামখিনি হৈ আছে। আৰু এটা ভাল হৈছে কি, এতিয়া নতুন ডিৰেক্টৰ সমুদ্ৰৰ নিতুৱে কৰিছে, বাকীখিনিয়ে মানে হেল্প কৰিছে, পুৰণাখিনিয়ে শিকাইছে যে এনেকৈ কৰিবলৈ। আৰু চবতকৈ ভাল হৈছে বিতুল থকাৰ কাৰণে, বিতুল দাস DOP, বিতুল আছে, উত্তম আছে, গোটেইখিনি বিতুল থকাৰ কাৰণে সুবিধা হৈছে। চবেই আচলতে শিকিহে আছোঁ গোটেই প্ৰজেক্টটোত। মিউজিক কৰা মানুহখিনি নাই ইয়াত, মিউজিক প্ৰডিউচাৰসকল বেলেগ জেগাত কাম কৰি আছে, মিউজিচিয়ানসকলে বেলেগ জেগাত বজাই আছে, চব কাম বেলেগ হৈ আছে জেগাই। আচলতে আটাইতকৈ ভাল লগা বিষয়টো হৈছে এনেকুৱা এটা পৰিত্যক্ত এটা জেগা, ইয়াত যে ফাগুনৰ ৰং সানিছে আচুৰ্য বৰপাত্ৰই বা তেওঁৰ টীমটোৱে, সেইটো কিন্তু খুব ভাল লগা কথা। সবাই কোনেও ভাবিবও নোৱাৰে আচলতে। সেইটো আচলতে মই ক'লোঁ নহয়, এতিয়া মানে মোৰ অকল বুলি ক'লে মই সেইকাৰণে কৈছোঁ ভুল হ'ব। মানে গোটেইখিনি ইয়াত যিমান দেখিছে আৰ্ট কলেজৰ ল'ৰা পৰা আদি কৰি আমাৰ গোটেই টীমটো মানে আটাইতকৈ মানে আচলতে চিন্তাৰ ফচলটো এই আজি মানে আমি য'ত আছোঁ ইয়াত। আৰু মই এইখিনিতে কওঁ যে মিউজিক প্ৰডিউচাৰসকল মানে যিখিনি আমাৰ কাম কৰি আছে, অৰবিন্দ আছে বম্বেত, সুদৰ্শন আছে, অৰ্ণৱ বশিষ্ঠই কৰি আছে, তাৰপিছত ৰিণ্টু দাই কৰি আছে, ৰিণ্টু শইকীয়া, শ্যামল ভূঞা, হৃদয় দাই কৰি আছে, তাৰপিছত ঋষি, তাৰপিছত আমাৰ পল্লৱ তালুকদাৰে কৰি আছে, আৰু গোটেইখিনি কাম কৰিছে, সকলোৱে কাম কৰিছে। বিজয় শংকৰে কৰি আছে, আমাৰ মিক্স কৰি আছে ভাস্কৰ শৰ্মা বম্বে, তাৰপিছত ৰতন বুলি এজনে কৰিছে, দিগন্ত বৰদলৈ কৰিছে। গোটেইখিনি আমাৰ কাম চলিয়ে আছে। আৰু আচুৰ্য বৰপাত্ৰ আটাইতকৈ ভাল লগা বিষয়টো হৈছে প্ৰত্যেকটো নিজৰ প্ৰজেক্টত ইউথখিনিক আচলতে অকণমান চান্স দিয়া হয় বা মঞ্চ এখন দিয়া হয়। এইবাৰো আমি ফাগুনৰ প্ৰজেক্টটোত দেখিছোঁ বেছিভাগ কিন্তু ইউথ।
মই চান্স দিয়া নাই, মঞ্চ দিয়া নাই। চবতকৈ ভাল লগা কথাটো হ'ল মোৰ কাৰণে ভাল লগা কথা মই সিহঁতৰ লগত কাম কৰিবলৈ পোৱাটো, কাৰণ সিহঁতি বহুত বেছি জানে আৰু মোৰ কাৰণে ভাল হয়, সিহঁতবোৰ থাকিলে ময়ো শিকিবলৈ পাওঁ। সেইকাৰণে কৈছোঁ যে মই নামবোৰ যে ক'লোঁ বা কিছুমানৰ নামো থাকিও যাব পাৰে, চ' সকলোৱে ইটো সিটোৰ লগত কাম কৰাবোৰ আমাৰ হৈ আছে। মানে এতিয়া আমাৰ গোটেই ফাগুন প্ৰজেক্টটো এনেকৈ হৈ আছে। তাৰ আৰু এজন মানুহ আছে, তোৰ অংশুৰাজ, মানে পাপলুৱে মই বহোঁ, কিবা কাম হয় কিবা হয় অংশুক মাতোঁ। অংশুৰ মানে এনেকুৱা হয় যে দাদা হৈ যাব, সি সুৰবোৰ কৰিয়ে আছে, সি কৰিছে। আমাৰ গোটেই মনোজত আছে, জনম আছে, তো সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আমাৰ অৰ্ণৱে গোটেই দায়িত্ব লৈছে প্ৰজেক্টটোৰ। সেই নাম ক'লে মই কৈছোঁ শেষ নহ'ব, বিজি বাহঁত আছে। আৰু পাপলুৱে এটা কথা মোক কৈছে যে আশ্চৰ্যৰ লগত কাম কৰি এটাই ভাল লগা এটা বিষয় আশ্চৰ্যদাৰ লগত, যে আমি সকলোৱে স্বাধীনভাৱে কাম কৰিব পাৰোঁ, নিজৰ যি মন যায় তহঁতি কৰ। মানে আমাৰ ওপৰত যে বিশ্বাসটো ৰাখিছে আশ্চৰ্যদাই, সেইটো কিন্তু খুব ডাঙৰ। বিশ্বাসটো ৰখা কথাটো এনেকুৱা, মানে চোৱা, মানে কথাটো হ'ল মই বেছি জানো বুলি ভাবি ল'লে মোৰ মতে বেয়া। তো সিহঁতবোৰে বহুত বেছি জানে, কিন্তু সিহঁতি সেই জেগাটো পাব লাগিব নহয়। আৰু চবতকৈ মানে এনেকুৱাও হয় কেতিয়াবা যে সেইকাৰণে স্বাধীন বুলি কৈ দিয়াৰ লগে লগে কাম কৰাৰ মানে পৰিসৰটো একো নাথাকে আৰু সেইটো অসীম হৈ যায়। তো সেইটো হ'লে ভাল। আৰু ইতিমধ্যে প্ৰজেক্টটোৰ 4টা গীত ৰিলিজ হৈছে, গতিকে কিমান গীত এইবাৰ ৰিলিজ হ'ব এই বছৰ? আমি একো নাজানো, আমাৰ একো প্লেনেই নাই। মই কৈছোঁ নহয়, আমি গোটেই গালে ইয়াত থকা কোনো একো নাজানো। আমাৰ গোটেই আৰ্ট কলেজৰ যিমান গোটেই ল'ৰাখিনি আছে, মানে কেনভাছ যদি হৈ যায় আমি কাম কৰি আছোঁ, মিউজিক আমাৰ চলি আছে। এতিয়াও কৈ আছে যে এই গানটো কৰোঁ, মই বোলো এইটো ফেজত বাদ দে আৰু, মানে গান নাজানো কিমান কি হ'ব। চ' হৈ থকা গানবোৰ শ্বুটিং কৰি থাকিম আৰু, একো নাই যে কাইলৈলৈকেহে শ্বুটিং আছে। গোটেই ৰাতিটো কাম হৈছে, এদিনত 3টা গানো ৰিলিজ হৈছে। 3টা আমি ট্ৰাই কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। চ' 2টা হয় আৰু 2টা হয়। সেই ৰাতিপুৱালৈকে শ্বুটিং হয়, দিনত শুওঁ, দিনত গাইডবোৰ গাব লাগে, আকৌ আহি শ্বুটিং, এটা চলি আছে কিন্তু। শেষৰটো প্ৰশ্ন, ফাগুনৰ ৰাগী লাগিছেনে নাই আশ্চৰ্যৰ গাত? ফাগুনৰ ৰাগী লগাৰ কাৰণে আচলতে আমি গোটেইবোৰ ফাগুনৰ বলিয়াবোৰ ইয়াত আছোঁ। আৰু সেয়াই, আৰু এটা কৈ দিওঁ যে ফাগুন প্ৰজেক্টটো ফাগুন মাহটোক লৈ নহয়, মানে অকল ফাগুন এজাক সুৰীয়া বতাহ এটা প্ৰজেক্ট আচলতে। মোৰ মতেতো বছৰ প্ৰত্যেকটো মাহেই ফাগুনেই হওক, ৰোমেণ্টিক হৈ পৰক গোটেই। আমাৰ চেষ্টা আৰু গোটেইখিনিৰ গানবোৰ ভাল হওক। আৰু এইখিনিতে আৰু কৈ দিওঁ যে আমাৰ প্ৰথম জড়িত হোৱা মানুহখিনি যেতিয়া আমি লকডাউনত আছিলোঁ, মই ঘৰত থাকোঁ, মৌচুম আছিলে, কাকু, তাৰ অনুপম, তো আমি গোটেই তাত কৰোঁ, পাপলু এইফালে লিখে। তাৰপিছত জড়িত হৈ আমাৰ সমীৰ দা, ৰাহুল গৌতম, গোটেইখিনি একেলগে কাম কৰি, ঋতুৰাজহঁত আছে, ঋতুৰাজে গানো কৰিছে, ৰাকেশে কৰিছে, ৰাকেশ বাৰু। সেয়াই আৰু গোটেই আমাৰ টিম মেম্বাৰখিনি দেখিছে, বেণ্ডৰ মানুহখিনিও আছে আৰু বেলেগ বেলেগ কিন্তু আহিছে মিউজিচিয়ান, সকলোৱে নিজে সহায় কৰিছে আমাক, সেইখিনি ক'ব লাগিব। আৰু তাৰপিছত আৰু কৈ দিওঁ যে আমি ইয়াত যিখিনি দেখিছে, লাইটৰ কাম চলি আছে, টেকনিচিয়ানসকল, আমাৰ তীৰ্থদাসকল, ছেটিংছৰ কাম, মানে মই যদি শুবলৈও পাওঁ তেওঁলোকে নাপায়, মানে এনেকুৱা হৈছে। কিন্তু তথাপিতো এই হাঁহিটো যিটো থাকে নহয়, দেখি নালাগে ইয়াত কাৰোবাৰ ভাগৰ লাগিছে, চবৰে মানে মন খুচ হৈ যায়। নিজৰ ভাল লগা কামটো কৰিব পাৰিছে, তাতকৈ কি লাগিছে? সেইটো ভাল লাগিছে আমাৰ। আৰু মই আৰম্ভণিতে কৈছোঁ, ফাগুন ভাল পোৱা এজাক মানুহৰ ফচল আচলতে ফাগুনে, এজাক সুৰীয়া বতাহ এই প্ৰজেক্টটো। আশা কৰিছোঁ ৰাইজে আঁকোৱালি লওক। ইতিমধ্যে যিকেইটা গান ৰিলিজ হৈছে সকলোৱে ভাল পাইছে, এটা নতুনত্ব পাইছে আচলতে, একঘেমীয়া কোনেও নিবিচাৰে, আৰু আশ্চৰ্যই সেয়া দিবলৈ বিচাৰিছে ৰাইজক, সেয়া আচলতে ভাল লগা কথা। ধন্যবাদ। আমিও আশা কৰিম যে গীতবোৰ শুনিব, আৰু কিবা পৰামৰ্শ থাকিলেও আমাক ক'ব যে এনেকুৱাকৈ কৰিব পাৰি, এনেকৈও ভাবি চাব পাৰি। আমি চেষ্টা কৰিম গোটেইখিনি কৰিবলৈ। আৰু এটা কৈ দিওঁ যে এইটো প্ৰজেক্টত তৰালী বাও এড হৈছে, তৰালী বাই গান কৰিছে নিজে, সেইটো গীতো ৰাইজৰ মাজলৈ আহিব। তৰালী বাক পোৱা হ'লে ভাল লাগিলেহেঁতেন বাৰু, কিন্তু উপায় নাই, আজি তৰালী বা নাই। শেষত আশ্চৰ্য অকণমান গুণগুণাই দিলে ভাল লাগিব, কোনোবা এটা গীত অকণমান। আমিতো শুনিয়ে আছোঁ, সকলোৱে শুনি আছে, তথাপি ঠিক আছে। ধূলিয়ৰি বাতে সৰা পাতে পাতে, এখুজি দুখুজি কৈ ৰঙৰে চিঠি লৈ, ফাগুন আকৌ আহিলিচোন, আকুল ব্যাকুল মন কৰিলি, আকুল ব্যাকুল মন। বহুত বহুত ধন্যবাদ আশ্চৰ্য। কল্পই লিখা গীত, এইটো শ্যামলে কৰিছে। ধন্যবাদ জনাইছোঁ আশ্চৰ্য। পুনৰবাৰ কৈছোঁ, সকলোৱে আঁকোৱালি লওক ফাগুনক।
দৰ্শকসকলে ক'বলৈ সেইটোৱে বিচাৰিছোঁ ধন্যবাদ প্ৰিয় দৰ্শকসকল ফাগুনৰ ছেটত এইবাৰ মোৰ লগত উপস্থিত আছে জনপ্ৰিয় কণ্ঠশিল্পী জনম কাশ্যপ আৰু জনমৰ সৈতে আগৰ পৰা চিনাকি যিহেতু যোৰহাটৰ যুৱক আৰু বিশেষকৈ অসমৰ সংগীতৰ ক্ষেত্ৰখনত জনম এতিয়া এক প্ৰকাৰ চিনাকি নাম হৈ পৰিছে আৰু জনমে বহুত ভাল কাম ইতিমধ্যে কৰি আহিছে আৰু ফাগুনৰ লগত জনম কিদৰে জড়িত এই এলবামটোৰ লগত ফাগুন এলবামটোৰ লগত আচলতে আমি এজন মানুহৰ বুলি ক'লে ভুল হ'ব কাৰণ আচুৰ্যদাই নিজেও কয় আৰু আমিও আচলতে বেলেগ ধৰণে জড়িত আমাৰ গোটেই এটা টিম ৱৰ্ক আৰু গোটেই লিৰিচিষ্ট বেলেগ লিৰিচিষ্ট বেলেগ কম্প'জাৰ তাৰপিছত আমি চব কোন কেনেকৈ জড়িত হৈ আছে চবে ভাগ বুলি নাই আমি এইটোক হেল্প কৰিছোঁ কোনোবাই যদি ডিৰেকশ্যন হৈছে আমাৰ ডিৰেক্টৰ্ছ আমাৰ গোটেই ঘৰুৱা মানুহখিনি ধৰি লওক আমাৰ বিদুৰ ভাইখন যোনখিনি কৰিছিল তেওঁলোকো আছে তো মইতো আচুৰ্যদাৰ লগত যোৱা 4টা বছৰ একেলগে গীত পৰিৱেশন কৰি আছোঁ তো সেইধৰণে আমি সাঙুৰ খাই আছোঁ গোটেই টিমটোৰ লগত আৰু বহুত আগৰ এটা প্ৰজেক্ট কিন্তু এইবছৰ অলপ ডাঙৰকৈ পৰিকল্পনা কৰা হৈছে গতিকে খুব এটা ভাল লগা প্ৰজেক্ট আৰু আহিবলগীয়া বহুতকেইটা গীত আছে সকলোৱে শুনিব তাৰে কামনা কৰিছোঁ যিহেতু 25টা গীত এইবাৰ ৰিলিজ দিব ইয়াৰ পূৰ্বে কিছু অনুষ্টুপীয়াকৈ কৰা হৈছিলে এইবাৰ অকণমান ব্যয়বহুলভাৱে অকণমান কৰা হৈছে 25টা গীত গতিকে তোমাৰ গান আহি আছে নেকি জনমৰ গান আমি শুনিবলৈ পাম নেকি আচলতে গোটেই গীতখিনি বাৰু আচুৰ্যদাই কণ্ঠলন কৰিছে এতিয়া যোনখিনি চলি আছে তাৰ 3টা গীত ইতিমধ্যে ৰিলিজ কৰা হৈছে আৰু মোৰ এটা নিজৰ সুৰ কৰা এটা গীত ভাবি থৈছোঁ দাদাক দিম বুলি আৰু তেওঁৰ কণ্ঠটো শুনিবলৈ পেলাই মই নিজেও সুখী হ'ম চাওঁচোন কিমান কি কৰিব পাৰি আৰু যদি বেলেগো কিবা কৰিব পাৰোঁ কৰি চাওঁ আৰু জনমে ইতিমধ্যে কৈছে যে সকলোৱে গোটেই টীমটোৱে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে আচলতে এটা পৰিত্যক্ত ঘৰ আৰু ফাগুনৰ ৰং সানিছে ইমান ধুনীয়াকৈ কাম এতিয়া কিদৰে আগবাঢ়িছে এতিয়া ধৰি লওক আপোনাৰ প্ৰত্যেকটো গীতৰ কাৰণে ছেট বেলেগ হৈছে চবৰে ইমান ধুনীয়াকৈ চবেই সজাইছে আমাৰ বিতুল দাহঁতে DOP কৰি আছে উত্তম দাহঁত আছে তো তেওঁলোকে ইমান ধুনীয়াকৈ সজাই আৰু আমাৰ যোনখিনি আৰ্ট কলেজৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে ৱালবোৰ দেখিলে আপোনালোকে ইমান ধুনীয়াকৈ আৰ্ট কৰিছে প্ৰত্যেকটো গীতৰ লগত মানে মিলাকৈ এটা আৰ্ট কৰিছে তেওঁলোকে কিছুমান লাইভ পেইণ্টিং কৰিছে তো ফাগুনৰ এটা ৰূপ দিবলৈ চেষ্টা কৰা হৈছে আৰু খুব ভাল লাগিছে নিজৰে মানে সেইদৰে আৰু ইতিমধ্যে 3টাকৈ গীত ৰিলিজ কৰা হৈছে প্ৰথমটো আখৰা তাৰপিছত মাৰ্ফত তাৰপিছত লিগাং মন গতিকে কোনোবা এটা গীত অকণমান জনমৰ কণ্ঠত শুনিম নেকি মোৰ গোটেইকেইটা গীত বাৰু মনত নাই কিন্তু তাৰে গোটেই 3টা গীতে চব বেলেগ হয় বেলেগ জেনাৰৰ কাম আৰু চবেই ইমান ধুনীয়াকৈ মিউজিক কৰিছে মানে পাপলু দাহঁতে ইমান ধুনীয়াকৈ লিখিছে প্ৰীতিবাই লিখিছে মাৰ্ফত গীতটি আৰু লিগাং মনটো আমাৰ আপোনাৰ শ্যামল দাই কম্প'জ কৰিছে কল্পদাই লিখিছে আৰু মোৰ বন্ধু সেইটো তাৰ প্ৰথমটো কাম সমুদ্ৰৰ পৰা তাৰ প্ৰথমটো ডিৰেকশ্যন তো লিগাং মনটো অকণমান মই গুণগুণাই দিছোঁ ধুনি অৰি বাতে সৰা পাতে এখুজি দুখুজি কৈ ৰঙৰে চিঠি লৈ ফাগুন আকৌ আহিলিচোন আকুল ব্যাকুল মন কৰিলি আকুল ব্যাকুল মন আচলতে ফাগুনৰ 3টা গীতৰে যিকেইটা ৰিলিজ হৈছে এতিয়ালৈকে গোটেইকেইটাৰে কিন্তু কথা লিৰিক্স খুবেই ধুনীয়া আৰু কম্প'জিশ্যনো খুব ধুনীয়া গতিকে আমি আশা কৰিছোঁ জনমৰ যিটো গীত তুমি কম্প'জিশ্যন কৰিবা সেই গীতটো ৰাইজে আঁকোৱালি ল'ব আচুৰ্যদাৰ কণ্ঠত আমি শুনিবলৈ পাম আমি শুভকামনা জনালোঁ ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু ফাগুনৰ যিখিনি আমাৰ সকলোৰে ফালৰ পৰা সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে গীতখিনি শুনিব খুব এটা ব্যতিক্ৰমী আচলতে চবেই বেলেগ ধৰণৰ এইখিনি গান কৰিলে মানে উঠি অহা প্ৰজন্মক আমি আৰু উৎসাহ পাম এনেকুৱা ধৰণৰ গীত কৰিবলৈ আৰু খুব ভাল লগা মিঠা কিছুমান গীত গতিকে সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে শুনিব সকলোৱে মৰম দিব ফাগুনৰ ফালৰ পৰা ধন্যবাদ মোৰ লগত বৰ্তমান সময়ত উপস্থিত আছে ভিডিঅ' ডিৰেক্টৰ জ্যোতিষ্মান চেতিয়া জ্যোতিষ্মান দা স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ যিহেতু ফাগুন এলবামটোৰ সৈতে আপুনিও ওতঃপ্ৰোতভাৱে জড়িত আৰু ইতিমধ্যে আমি আখৰা আপোনাৰ পৰিচালনাৰ আছিলে খুব ধুনীয়া লাগিলে গীতটো সকলোৱে ভাল পাইছে গতিকে আখৰা গীতটোৰ জৰিয়তে আপুনি ফাগুনক কিদৰে ৰিপ্ৰেজেণ্ট কৰিছিলে আচলতে আখৰাটোত কি হৈছিলে যেনেকৈ লিৰিকেলি যিবিলাক বস্তু যোৱা হয় তেনেকেই আমি ছেটবিলাক ডিজাইন কৰোঁ বা প্ৰপছ ৰেডি কৰোঁ যেনেকৈ সেই আখৰাবিলাকত মানে সেই আমি মুহা চুহাত বহি মেলি যেনেকৈ আখৰা এটা কৰা হয় কাৰোবাক আদৰাৰ যোনটো প্ৰস্তুতি তেনেকৈ আমি প্ৰিপেৰেশ্যন কৰি তেনেকেই গানটো মানুহৰ মাজলৈ আগবঢ়াই দিলোঁ ৰাইজে ভাল পাইছে তাকে সকলোৱে আৰু যিহেতু 25টা গীত ৰিলিজ হ'ব আৰু কেইবাটা গীতৰ লগতো আপুনি জড়িত গতিকে আৰু কোনকেইটা গীতৰ আপুনি পৰিচালনাৰ দায়িত্বত আছে পৰিচালনাৰ দায়িত্বত মানে একচুৱেলি এতিয়ালৈকে মই এইটো মোৰ 4 নম্বৰ গীত
আমাৰ মানে ডিছকাশ্যন চলি থকা হয় যে এইকেইটা গান ৰেডি হৈছে, তো আমি 4জন ডাইৰেক্টৰ আছোঁ আমি, তো 4জন নাই এতিয়া এড হৈ গৈ আছে আচলতে। তেওঁ চবেই আগবাঢ়ি আহিছে যে এইটো গান মই কৰোঁ দেই, এইটো গান মই কৰোঁ। তেনেকৈ যেতিয়া গানকেইটা ৰেডি হৈ যায় তেতিয়া কয় যে এইকেইটা গান ৰেডি হৈছে, তেতিয়া আমি মানে কৈ দিওঁ এইটো গান শুনি মোৰ ভাল লাগিছে, এইটো গান মই কৰিম, এইটো গান বেলেগ এজনে কয় এইটো মোৰ শুনি ভাল লাগিছে, তেনেকৈ কৰি আছোঁ কামবিলাক। আৰু বাকী যিকেইটা গীতৰ লগত আপুনি জড়িত হ'ব, আচলতে এগৰাকী পৰিচালক হিচাপে, ভিডিঅ' ডিৰেক্টৰ হিচাপে কিদৰে প্ৰথম আচলতে আপোনাৰ প্ৰশ্নটো কিদৰে মনলৈ আহে বা কি প্ৰশ্নটো মনলৈ আহে যে মই এইদৰে সজাম গীতটো বা মই এনেকৈ এখন ছবি মনলৈ প্ৰত্যেকজন পৰিচালকৰে আহে, আপোনাৰ ক্ষেত্ৰত? মোৰ ক্ষেত্ৰত তেনেকুৱা সেই অডিঅ'টোৰ মানে আমাৰ লিৰিচিষ্টসকল বা মিউজিক ডাইৰেক্টৰসকলে যেনেকৈ চাউণ্ডটো ডিজাইন কৰি মিউজিকটো কৰিছে বা যেনেকৈ লিখা হৈছে ন, সেই লিখাখিনি শুনাৰ লগে লগে এটা ভিজুৱেলাইজেশ্যন আহেই ধৰি লওক মনলৈ। তো সেইবিলাক আমাৰ DOP আছে বিতুল দা, উত্তম কলিতা, 2জনৰ সহায়ত ধুনীয়াকৈ সকলোৱে মই যেনেকৈ বিচাৰোঁ বস্তুটো তেনেকুৱাকৈ লাইট এটা কৰি দিয়ে বা ছেটটো ডিজাইন কৰি দিয়ে, ছেট ডাইৰেক্টৰ মনটো আছে, তেনেকৈ কৰি দিয়ে, তেনেকৈয়ে আমি আগবাঢ়ি আছোঁ আৰু। শুভেচ্ছা জনালোঁ, যিহেতু আখৰা সকলোৱে আদৰি লৈছে, আপোনাৰ বাকী কেইটা গীতকো আদৰি লওক সকলোৱে, তাকে কামনা কৰিছোঁ। ধন্যবাদ। ফাগুন